নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। আজি 4 জুলাই অসমৰ জাতীয় জীৱনৰ বাবে গুৰুত্বপূৰ্ণ আজিৰ এই দিনটো, কাৰণ 1960 চনৰ আজিৰ এই দিনটোতে অসমৰ ভাষা জননীৰ বাবে প্ৰাণ হেৰুৱাইছিল ৰঞ্জিত বৰপূজাৰীয়ে। নিজৰ ছাত্ৰাবাসৰ পদূলিতে তেতিয়াৰ কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীয়ে পুলিচৰ গুলীত শ্বহীদ হৈছিল। সেয়া আছিল অসমৰ ভাষা আন্দোলনৰ কথা, যি ভাষা আন্দোলনে 60ৰ দশকত অসম কঁপাই তুলিছিল। 1947 চনত দেশ স্বাধীন হৈছিল। ভাষাৰ ভিত্তিত দেশৰ ৰাজ্যসমূহ নিৰ্ধাৰিত হৈছিল। পশ্চিমবংগত বঙালী, উৰিষ্যাত ওড়িয়া, তামিলনাডুত তামিল, মহাৰাষ্ট্ৰত মাৰাঠী আদি চৰকাৰী ভাষা হৈছিল। কিন্তু অসমত ৰাজ্য ভাষা বা চৰকাৰী ভাষাৰ স্বীকৃতিৰ বাবেও অসমীয়াই কৰিবলগীয়া হৈছিল আন্দোলন। ক'বলৈ গ'লে সেয়া আছিল অসমীয়াৰ বাবে এক বিড়ম্বনা, যি বিড়ম্বনাৰ অন্ত এতিয়াও পৰা নাই। 1960 চনত এক গণ আন্দোলন, ৰঞ্জিত বৰপূজাৰী, সূৰ্য বৰাৰ দৰে অসমীয়াৰ তেজৰ বিনিময়ত অসমীয়া ভাষাই চৰকাৰী ভাষাৰ স্বীকৃতি পোৱাৰ পাছতো কিন্তু বিৰোধিতাৰ শেষ নহ'ল। অসমৰে অন্য এটা অংশত ইয়াৰ বিৰোধিতা হ'ল, যিটো আছিল অন্য এক বিড়ম্বনা। বৰাক উপত্যকাৰ পৰা অৱশেষত বিতাড়িত হ'ল অসমীয়া ভাষা। অসমীয়াৰ বিড়ম্বনাৰ পৰৱৰ্তী সংস্কৰণ প্ৰকাশ পালে তাৰ মাত্ৰ 12টা বছৰৰ পাছতেই হ'ল মাধ্যম আন্দোলন। অসমীয়াক শিক্ষাৰ মাধ্যম হিচাপে ৰাখিবলৈ গৈ আকৌ প্ৰাণ হেৰুৱাবলগীয়া হ'ল অসমীয়া ডেকাই। শ্বহীদ হ'ল মোজাম্মিল হক, অনিল বৰা, নৰেন মহন্ত। ভাষাটোক ৰাখিবলৈ অসমীয়াই তেজ দিছে, কিন্তু তাৰ পাছতো বছৰৰ পাছত বছৰ ধৰি সংখ্যালঘুত পৰিণত হোৱাৰ শংকাৰ মাজতেই আছে অসমীয়া ভাষী। এতিয়াও চৰকাৰী বেচৰকাৰী কামত অসমীয়া ভাষাক বাধ্যতামূলক কৰাৰ বাবে অসমীয়াই দাবী কৰি থাকিবলগীয়া হৈ আছে একাংশই অসমতে অসমীয়া ভাষাক জলাঞ্জলি তুচ্ছ তাচ্ছিল্য কৰাৰ প্ৰতিবাদ। তাৰ মাজতে প্ৰৱৰ্তন হৈ আছে অসমীয়া ভাষা বিৰোধী চৰকাৰী নীতিও। সেয়া লাগিলে APSCৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন বাদ দিয়াই হওক বা অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদানৰ সিদ্ধান্তই হওক। সমান্তৰালভাৱে ইংৰাজী মাধ্যমমুখিতাৰ বিপৰীতে অসমত হ্ৰাস পাইছে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাও। ইয়াৰ লগতে অসমত হ্ৰাস পাইছে অসমীয়া ভাষী লোকৰ সংখ্যাও। বৃদ্ধি পাইছে বাংলা আৰু হিন্দী ভাষীৰ সংখ্যা। 1971 চনত লোকপিয়ল অনুসৰি অসমত অসমীয়া ভাষীৰ সংখ্যা আছিল 60.89%, কিন্তু সেই সংখ্যা 2011 চনৰ লোকপিয়ল অনুসৰি 48.38%লৈ হ্ৰাস পালে। অৰ্থাৎ 40 বছৰত অসমীয়া ভাষীৰ সংখ্যা 12% কমি গ'ল। আনহাতে 1971 চনত বাংলা ভাষীৰ সংখ্যা আছিল 19.70%, কিন্তু বাংলা ভাষীৰ সংখ্যা 2011 চনত হ'ল 29.91%, অৰ্থাৎ প্ৰায় 10% বাঢ়িল বাংলা ভাষীৰ সংখ্যা। 1971 চনত হিন্দী ভাষীৰ সংখ্যা আছিল 5.42%, আৰু সেয়া 2011 চনত হিন্দী ভাষীৰ সংখ্যা বাঢ়িল 1%, হ'ল 6.73%। অসমত বাংলা ভাষী হিন্দী ভাষীৰ সংখ্যা বাঢ়িল, কিন্তু কমি থাকিল অসমীয়া ভাষী। নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰৱৰ্তন হ'ল, সেয়াও অসমীয়া ভাষীৰ বাবে আন এক শংকাৰ কাৰণ হৈ পৰিল, হ'ল অন্য এক বিড়ম্বনা। অৱশ্যে শেহতীয়াভাৱে যোৱা এপ্ৰিল মাহৰ পৰা অসমত চৰকাৰী কামত অসমীয়া ভাষা বাধ্যতামূলকভাৱে ব্যৱহাৰৰ সিদ্ধান্ত চৰকাৰে লৈছে, কিন্তু অসমীয়াৰ প্ৰসাৰৰ বাবে সেয়া কিমান দূৰ ফলপ্ৰসূ হ'ব, অসমত অসমীয়া ভাষীৰ বিড়ম্বনাৰ অন্ত পৰিব নে নাই, সেয়া সময়তহে দেখা যাব। ধন্যবাদ।